কিছুমান ছোৱালীয়ে বিয়া হৈ যোৱাৰ পাছত যেতিয়া হাজবেণ্ডৰ ঘৰৰ পৰা কেতিয়াবা মাক দেউতাকৰ ঘৰলৈ আহে তেতিয়া হাজবেণ্ডকো যেতিয়া লৈ আহে তেতিয়া আলহীৰ দৰে ভাবে নিজকে যে এইখন ঘৰৰ মই এতিয়া সদস্য হৈ থকা নাই, বিয়া হৈ গৈছোঁ যেতিয়া এইখন ঘৰৰ মই এতিয়া আলহীহে। তো আলহীৰ দৰে থাকে তেওঁলোকে। আৰু হাজবেণ্ডৰ লগত জোৱাই আহিছে, ছোৱালী আহিছে বুলি মাক দেউতাকেতো আলহী পৈচান ধৰিবই। সেই ঠিক তেনেদৰে তেওঁলোকেও মানে আলহীৰ দৰে থাকেহি আৰু নিজকে মনত ভাবি লয় যে মই এইখন ঘৰৰ মই আলহীহে, এইখন ঘৰৰ মই এতিয়া সদস্য নহয়, কোনো ধৰণৰ কাম বতৰাত হাত আগবঢ়াব নালাগে আৰু এইখন ঘৰৰ মই আলহীহে বুলি ভাবে। আৰু তেওঁলোকে ভাবে যে হাজবেণ্ডৰ ঘৰত ইমান কেইদিন মই কাম কৰি আছোঁ যেতিয়া, মাক দেউতাকৰ ঘৰত আহিছোঁ যেতিয়া ইয়াত অকণমান জিৰণি লওঁ, ইয়াত অকণমান ৰেষ্ট লওঁ, মানে তেওঁলোকে জিৰণি ঠাই বুলি ভাবি লয়। কিন্তু মোৰ ক্ষেত্ৰত সম্পূৰ্ণ বিপৰীত, কাৰণ মোৰ হাজবেণ্ডৰ ঘৰত যেতিয়া থাকোঁ মই তেতিয়া বহুত বেছি ব'ৰ হৈ যাওঁ, কাৰণ তেতিয়া ইয়াৰ দৰে ইমানখিনি কাম নাথাকে। তাত 24 ঘণ্টা মই ইমান কাম নাথাকে, সৰু সুৰা কামটো থাকেই বাৰু ঘৰৰ ভিতৰত যিখিনি কাম, কিন্তু ইয়াৰ দৰে ইমানখিনি নাথাকে। আমাৰ মাহঁতৰ ঘৰটো কি হয় মানে গাঁৱত আছে, আৰু গাঁৱততো জানেই কিমানখিনি কাম থাকে, ভিতৰৰ ঘৰৰ কামতকৈ বাহিৰৰ বহুত কাম থাকে। মানে বাৰীত চব্জি ঢেৰ লগাই থৈছে আৰু ঢেৰ মানে এৰিয়াটো বহুত ডাঙৰ যেতিয়া, সেইটো কাৰণে গাহৰি বা গৰু কুকুৰা ছাগলী ঢেৰ পুহি থৈছে। সেইখিনি মানে চাবলৈ বহুত মানুহ লাগে, যিহেতু মোৰ মা দেউতা থাকে অকলে, সেইটো কাৰণে তেওঁলোককো মানুহৰ প্ৰয়োজন হয় দিয়কচোন। আৰু হাত আগবঢ়াবলৈ মানে ঘৰৰ কাম হওক বা ভিতৰৰ কাম ক্লিনিং হওক বহুত বেছি কাম থাকে, সেইখিনিও অকলে মেনেজ কৰিবলগীয়া হয় মায়ে। সেইকাৰণে মই তাতো ইমানখিনি কাম নাথাকে, তাতো শাহুমা আৰু হাজবেণ্ডে আৰু মোৰ ছোৱালীজনী সৰু হৈ আছে যিহেতু স্কুলতো দিয়া নাই যেতিয়া, মই ফ্ৰী থাকোঁ এনি টাইম আৰু সৰু সুৰা কামবিলাক তাত কৰোঁ, কিন্তু ইমানখিনি বিজি হ'বলগীয়া নাই য'ত নেকি কষ্ট কৰিবলগীয়া কাম নাথাকে। তো মই তাত ইমানখিনি কাম নাথাকে যেতিয়া তাতো থাকোঁ বাৰু, কিন্তু বেছিকৈ ইয়াতে আহি থাকোঁহি। মানে মোৰ ছোৱালীজনীক বহুত বেছি মনত পৰে যে, সেইটো কাৰণে ছোৱালীজনীক লৈ আহোঁ লগতে আৰু ঘৰৰ কামবিলাকো হাত আগবঢ়াওঁ। আৰু বেলেগ ছোৱালীৰ দৰে মোৰ মানে মনত একদম নাহে যে মই এখন ঘৰৰ সদস্য নহয়, এতিয়া মই বিয়া হৈ গৈছোঁ যেতিয়া মই ইয়াত আলহীৰ দৰে থাকিব লাগে, তেনেকুৱা ধৰণৰ ভাৱ একদম নাহে। কাৰণ নিজৰে ঘৰ, ইয়াতে মই ডাঙৰ দীঘল হৈছোঁ, মোৰ মা দেউতাই ইয়াতে মোক ডাঙৰ দীঘল পঢ়াইছে শুনাইছে, সকলোবিলাক শিকিছোঁ এইখন ঘৰত। তো এইখন ঘৰত মই কেনেকৈ আলহী বুলি ভাবি ল'ব পাৰিম মানে নিজকে, সেইটোতো কেতিয়াও সম্ভৱ নহয়। আৰু বেলেগ ছোৱালীক তেনেকৈ কিয় ভাবে মই সেইটোহে বুজিব নোৱাৰোঁ বাৰু, কিন্তু মই কেতিয়াও ভাবিব নোৱাৰোঁ। কাৰণ এইখন গাঁৱতে যেতিয়া মই ডাঙৰ হৈছোঁ, এইখন ঘৰত মই নিজকে আলহীৰ দৰে থাকিব নোৱাৰোঁ। কাৰণ এইখন ঘৰৰ যিখিনি কাম এতিয়াও আছে সেইখিনিও মই হাত আগবঢ়াব লাগিব, মা দেউতাহঁতক সহায় কৰিব লাগিব, সকলোবিলাক যিমানখিনি পাৰোঁ মানে নিজৰ ফালৰ পৰা। আৰু এনেকুৱা নহয় যে মোৰ হাজবেণ্ডৰ ঘৰত কাম নাথাকে, তাত কৰ্তব্য নাই, তাত যিখিনি কৰ্তব্য আছে তাতো মই পালন কৰোঁ, ইয়াত যিখিনি দায়িত্ব আছে সেইখিনিও মই কৰিম। মানে মোৰ জীয়ৰীকালত যিমানখিনি কাম কৰিছিলোঁ ঠিক তেনেদৰে এতিয়াও কৰোঁ, যেনিবা কুকিং হওক, ক্লিনিং হওক, ঘৰৰ কাম হওক। ইয়াতে আকৌ কিছুমান ছোৱালীয়ে ভাবি লয় যে এখন ঘৰটো মোৰ নহয়, মই কিয় চাফ চিকুণ কৰিম, এখন ঘৰটো মই কিয় পৰিষ্কাৰ কৰি ৰাখিম, এইখন ঘৰত মই কিয় কাম কৰিম, সেই হাজবেণ্ডৰ ঘৰটোহে মোৰ ঘৰ, তাতহে মোৰ গোটেইখিনি কাম কৰিবলগীয়া আছে। তো ইয়াৰ কামখিনি মই কিয় কৰিম বুলি ভাবি লয় কিছুমান ছোৱালীয়ে। সেইটো কাৰণে মই কৈছোঁ ছোৱালীসকল তেনেকৈ নাভাবিব, বিয়া হৈ যোৱাৰ পাছতো মাক দেউতাকৰ সদায় হেল্প কৰিবলৈ চাব। আপোনাৰ ফালৰ পৰা যিমানখিনি সময় আছে বা যিমানখিনি পাৰে, সৰুকৈ হওক বা যেনেকৈও হওক, লাগিলে আপুনি যদি ওচৰত বিয়া হৈছে তেন্তে সঁচাকৈ আপুনি সদায় লগ দিব মাক দেউতাকৰ লগত, তেওঁলোকে যাতে সদায় অকলশৰীয়া অনুভৱ নকৰে। আৰু যিহেতু আমি বাই ভনী 3জনী আছোঁ, বা বিয়া হ'ল আৰু ভণ্টিজনী পঢ়ি আছে, আৰু ময়ো বিয়া হৈছোঁ। মইতো বহুত দূৰলৈ বিয়া হৈছোঁ, কেৰেলালৈ বিয়া হৈছোঁ, তথাপিও মই অনুভৱ দিব দিয়া নাই যে মই দূৰত বিয়া হৈছোঁ বুলি। কাৰণ মোৰ হাজবেণ্ডে তেনেকৈ অনুভৱ দিবলৈ দিয়াই নাই মানে মোৰ ঘৰত। কাৰণ মই ভাল পাই থাকোঁতেই তেওঁক কৈ দিছিলোঁ যে মোক আমাৰ ঘৰত ল'ৰা নাই যিহেতু, সেইকাৰণে এইখন ঘৰৰ দায়িত্বসমূহ আমি চাই থাকিব লাগিব, যি তোমাৰ ঘৰো মোৰ ঘৰ আৰু মোৰ ঘৰো তোমাৰ ঘৰ, দুখন ঘৰ বুলি দায়িত্ব আমি ভাবিব লাগিব। সৰু সুৰাকেই হওক, লাগিলে সহায় সহযোগ হওক, সকলো ফালৰ পৰা আমি তেনেকৈ চোৱা চিতা কৰি থাকিব লাগিলে। একো কৰিব নোৱাৰিলেও এটলিষ্ট লগত লগ দি থকাটো এটা বহুত ডাঙৰ সহায়, হয়নে? মানুহৰ এটা ডিপ্ৰেশ্যন যোৱাৰ পৰা বা টেনশ্যন হৈ থকাৰ পৰা আমি বাহিৰত কৰি তোলাটো বহুত ডাঙৰ সহায় বুলি ভাবোঁ। কাৰণ মানুহৰ প্ৰয়োজন হয়, সকলো সমস্যা আছে, সকলোৰে আছে বাৰু। কাৰণ মোৰ এটা ভাগ্য বেয়া, মানে মোৰ হাজবেণ্ডৰো ঘৰত মানুহ নাই, যিহেতু অকলশৰীয়া মা, আৰু মোৰ হাজবেণ্ড অকলেই ল'ৰা, আৰু ভণ্টি এজনী আছিলে, তাই বিয়া হৈ গ'ল। সেইটো কাৰণে মানে বহুত বেছি আমাৰ অকণমান অসুবিধা হৈ যায়, ইফালে মেনেজ কৰোঁ নে সিফালে মেনেজ কৰোঁ, এনেকৈ হৈ যায়। তথাপিও আমাৰ ফালৰ পৰা যিমানখিনি হয়, আৰু আপোনালোকে জানেই আজিকালি কিমান দাম, মানে অহা যোৱা কৰিবলৈ বহুত দূৰৰ পৰা অহা যোৱা কৰিলে কিমান খৰচা হয়। হ'লেও মোৰ হাজবেণ্ডে চব ফালৰ পৰা মেনেজ কৰিয়ে আছে বেচেৰা, সেইকাৰণে বহুত বেছি মানে সন্মান
দিব মন যায় মনৰ ফালৰ পৰা বহুত বেছি মই মানে লাকি বুলি ক'ব পাৰি আৰু লাকি বুলি অনুভৱ কৰোঁ নিজকে কাৰণ কোনো তেনেকৈ হাজবেণ্ডে অনা নিয়া কৰি নাথাকে ইমান দূৰৰ পৰা ইমান খৰচা কৰি আৰু মাকৰ ঘৰতো ইমান মালৈকে নথয় কাকো মই দেখাও নাই বাৰু তেনেকৈ কোনোবা বহুত কম থাকে তেনেকৈ মাক দেউতাকৰ ঘৰত আহি সুবিধা থাকিলেও নিদিয়ে থাকিবলৈ কিন্তু মোৰ ক্ষেত্ৰত তেনেকুৱা হোৱা নাই ভগৱানৰ বহুত আশীৰ্বাদ বুলি ভাবোঁ ব্লেছ বুলি ভাবোঁ মানে মোৰ যেতিয়াই মন যায় মই আহি থাকিব পাৰোঁ মোৰ মা দেউতাৰ ঘৰত আৰু মই যেতিয়া যাবলৈ মন যায় তাত থাকোঁহি মানে কোনো ধৰণৰ তেনেকৈ টেনশ্যন নাই সকলো ফালৰ পৰা মেনেজ কৰি আছোঁ কিন্তু ছোৱালীজনী যেতিয়া স্কুল দিওঁ তেতিয়া অকণমান প্ৰব্লেম ক্ৰিয়েট হ'বও পাৰে সেইটো মই নাজানো আৰু ইন ফিউচাৰ বুলি ভাবিছোঁ কিন্তু বৰ্তমানলৈকে চব ফালৰ পৰা ঠিকে আছে যিমান পাৰোঁ মোৰ মানে মাহঁতৰ লগত থাকিব পাৰিছোঁ মোৰ হেঁপাহ পলাই মোৰ নিজৰ গাঁওখনতো থাকিছোঁ যিমান হেল্প কৰিব আছে সহায় সৰু সুৰা কামবিলাক ইয়াতো যে নিজৰ বিয়া হৈ যোৱাৰ পাছতো যে মই মা দেউতাৰ ঘৰত ইমানখিনি সৰু সুৰা কামবিলাক জীয়ৰী কালত যিখিনি কৰিছোঁ তেনেকৈ কৰি থাকিব পাৰিছোঁ সেইখিনি এটা ব্লেছ হয় মোৰ কাৰণে আৰুনো কি লাগে হয়নে মানে সকলো ফালৰ পৰা চবেই ঠিক ঠাক থাকক আৰু কুশলে মংগলে থাকক বুলি ভাবোঁ চবৰ ফালৰ পৰা আৰু মোৰ হাজবেণ্ডেও মানে নিজৰ কৰ্তব্যখিনি পালন কৰি আছে তেওঁৰ ফালৰ পৰা সুকলমে পালন কৰি আছে যেতিয়া মই বহুত বেছি ৰেচপেক্ট দিওঁ তাকো আৰু মোৰ ছোৱালীজনীও হেপ্পী আৰু ময়ো হেপ্পী সকলোৱে হেপ্পী যেতিয়া আৰুনো কি লাগে হয়নে সেইকাৰণে আৰু বাহিৰত বহুত বেছি বৰষুণ দি আছে ইয়াত শদিয়াত সেইকাৰণে মই ভিতৰতে বাচনখিনি ধুই ল'লোঁ মানে গা চা ধুই কাপোৰ ধুই আৰু মানে মাহঁতেও দেওবাৰ যেতিয়া কাৰো ডিউটি নাই সেইটো কাৰণে চাহ তাহ লগতে খালোঁ এনেকৈ খাই বৈ বহুত ভাল লাগে যেতিয়া ফেমিলি মেম্বাৰ হওক বা কোনোবা ওচৰ চুবুৰীয়া চাহ লগত খাই মই বেছি ভাল পাওঁ মানে বহুত বেছি ভাল লাগে এনেকৈ চাহ খাই আৰু বৰষুণৰ বতৰ যেতিয়া আৰু ভিতৰতে সেইকাৰণে বাচন ধুই লৈছোঁ আৰু বাহিৰত বহুত বেছি বৰষুণো দি আছে এয়া দেখিব পাৰিছে আপোনালোকে আৰু মোৰ ছোৱালীজনীও মানে গাঁৱৰ পৰিৱেশত থাকি বহুত বেছি ভাল পায় আৰু গাঁৱৰ পৰিৱেশটো বহুত বেছি এনজয় কৰি আছে তাইক দেখি মেলি মানে মই ইয়াৰ পৰা যাবলৈ মন নাযায় মানে তাইৰ কথা ভাবি কিনি মইতো চবতে এডজাষ্ট কৰি লওঁ বাৰু তাইও তাত থাকেই কিন্তু তাত কি হয় মানে অকণমান চিটি এৰিয়া হয় তাত ইমানখিনি ঘূৰি ফুৰি নুফুৰে আৰু ইফালে সিফালে নাযায় মানুহবিলাক চবেই ডিউটিত যায় আৰু সকলো ওচৰ চুবুৰীয়া যিমানখিনি ল'ৰা ছোৱালী আছে চবেই স্কুল যায় আৰু তাইয়ে সৰু মানে তাইক এটা লগ লাগে এইটো বয়সত কি হয় খেলা ধূলা সকলোবিলাক মানে খেলিবলৈ তাক লগৰীয়া লাগে আৰু বহুত বেছি মানুহ লাগে তাক ফূৰ্তি ফাৰ্তা কৰিবলৈ কিন্তু তাত ইমানখিনি মানে অকণমান প্ৰব্লেম হয় মানুহ ইমান কম আছে বাৰু কিন্তু ননদজনী আছে লগতে কিন্তু তাই কেতিয়াবাহে বাইদেউজনীও স্কুললৈ যায় সেইটো কাৰণে আমাৰ ছোৱালীজনী অকলশৰীয়া হৈ যায় কাৰণে বৰ হৈ যায় তাত থাকি আৰু মোৰো ইমানখিনি কাম চাম নাই কাৰণে বৰ হৈ যাওঁ দুজনীয়ে বৰ হৈ যাওঁ তাত থাকি মেলি সেইকাৰণে যেতিয়া তাই স্কুল যাব তেতিয়াহে আমি শ্বিফ্ট হ'ম ভাবিছোঁ তাতে কিন্তু এতিয়া বৰ্তমানতো আমি অসমতে আছোঁ আৰু শদিয়াত মাহঁতৰ ঘৰত আৰু ইয়াত বহুত বেছি এনজয় কৰি আছে কাৰণ আমাৰ নিজৰ ৰিলেটিভছবিলাক আছে বা গাঁৱৰ মানুহ গাঁৱতো জানে আপোনালোকে কেনেকুৱা এটা পৰিৱেশ হৈ থাকে আৰু সেয়াই আৰু আজিৰ ভিডিঅ'টো আৰু প্লিজ আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকক আগৰ ভিডিঅ'ত লগ পাই আছোঁ বাই